এইখিনিতে মানে জেলৰ পৰা জামিন পাই ভিক্টৰ দাসে প্ৰথমতে গৰিমা বৌৰ কথা কি বুলি কৈছে, তোকে সকলোৱে শুনক ভিডিঅ'ত আৰু সকলোৱে চাওক। এটা কথা সকলোৱে বুজি পোৱা উচিত যে মানুহ যেতিয়া বিপদত পৰে সকলো অকলশৰীয়াই হয়, কোনো ওচৰত নাথাকে। এই কথাষাৰ চাগে মুখ্য বেছি কোনেও বুজি নাপাব। আপুনি এষাৰ কথা কৈছে যে গৰিমা বৌ অকলশৰীয়া, আজিৰ পৰা গৰিমা বৌ অকলশৰীয়া হ'ব নালাগে। আপুনি অংক দিব 120%। মই প্ৰথমবাৰৰ বাবে এটাই আহ্বান জনাম যে যোৱা 5 মাহে এটা ইটাও নপৰিল জুবিন ক্ষেত্ৰত। যিজন মানুহে কৈছিল মই বোলে জুবিনৰ চবতকে বেছি অনুৰাগী, নাম্বাৰ 1 অনুৰাগী আজিলৈকে ৰৈ বিনালৈ নাচায় নেকি? তো এতিয়া চবতকে ডাঙৰ কথাটো মই কৈছো, মোৰ এটাই আহ্বান যে চৰকাৰে জুবিন গাৰ্গক ন্যায় দিয়ক, নহয়বা এতিয়া ইলেকশ্যন আছে। মই তাৰ মাজতে কথা এটামান কওঁ, যোনজন মানুহে ৰৈ বিনালে নেচালে সেইজন মানুহে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হয়। কিন্তু তাৰে মাজত মই স্পষ্টভাৱে কৈছোঁ, বিজেপিৰ মানুহ প্ৰায়ভাগ মানে আপোনাৰ মই মাননীয় প্ৰধানমন্ত্ৰী মহোদয় আৰু লগতে অমিত শ্বাহ মহোদয়, তেওঁলোকেও একেই। তেওঁলোকে এতিয়া জুবিনদাৰ নাম নল'লে, জুবিনদাৰ কথা একো নক'লে, জুবিনদাৰ কথা ক'তো একো নক'লে। কিন্তু তাৰে মাজত মই স্পষ্টভাৱে আপোনাক ক'ব খুজিছোঁ যে হয় যে ভিক্টৰ দাসে কৈছে গৰিমা বৌ হং নেৰিম বুলি। যি নেকি ভিক্টৰ দাসে এটা টাইমত এইটো কৈছিলে যে যদি তেওঁ ৰাম হয় তেতিয়াহ'লে ময়ো ৰাম ভক্ত হনুমানে হয়, সেইবুলি কৈছিলে। কিন্তু মই তাৰে মাজত স্পষ্টতা কৈছোঁ, আপুনি 5 মাহকৈ জেলত সোমাই থাকিলে, কিন্তু গৰিমা বৌয়ে আপোনাৰ কথা অলপো নক'লে। মই সেইটো বেয়া ভাবি পিনে স্পষ্টভাৱে মই কোৱা নাই, মই খালি কথাটো কৈছোঁ, অলপো নক'লে। তথাপিও আপুনি গৰিমা বৌক কিমান ভাল পায়। আপোনাৰ মতে আপুনিহে মেইন মানুহ মোৰ হিচাপত। আপুনি কিয় মেইন মানুহ, যি নেকি আপুনি জুবিনদাক ইমান ভাল পায়, আপুনি জুবিনদাৰ খাতিৰত আপুনি জেলত সোমাই আহিলে যদিও তথাপিও আপুনি জুবিনদাকে ভাল পায়। তেতিয়াহ'লে ভাবি চাওক, তেতিয়াহ'লে আপোনাৰ প্ৰতি আৰু তেওঁ কি। এতিয়া আমি অপেক্ষা কৰিম এই দিনটোলৈ, যাতে জুবিনদাই অতি সোনকালে ন্যায় পায়। জাষ্টিছ ফৰ জুবিন গাৰ্গ, জয় আই অসম, জয় জুবিন দা। কিন্তু তাৰে মাজত কৈছোঁ, জুবিন দা অমৰ হৈ আছে আৰু অমৰ হৈ থাকিব আৰু আমাৰ হৃদয়তে আছে। জয় জুবিন দা।